গুৱাহাটী পৌৰ নিগমৰ এডিশ্যনেল কমিশনাৰ প্ৰমুখ্যে সমূহ বিষয়াসকল, আমাৰ চিফ ইঞ্জিনিয়াৰৰ পৰা আমাৰ সকলো আমাৰ ইঞ্জিনিয়াৰসকল, এই প্ৰকল্পটো সুন্দৰভাৱে নিৰ্মাণ কৰি ওলোৱা আমাৰ ব্যৱসায় গোষ্ঠীসকল আৰু উপস্থিত সদা ৰাইজ, জয় জয়তে গান্ধী জয়ন্তীৰ দিনাখন আজি সুন্দৰ প্ৰকল্প উদ্বোধন কৰিব পাই নথৈ আনন্দিত হৈছোঁ। এই প্ৰকল্পটো গুৱাহাটীবাসী ৰাইজৰ কাৰণে এক সপোনৰ প্ৰকল্প। কাৰণ আমি সৰুৰ পৰা দেখিছিলোঁ যে আমি ঘৰৰ জাবৰটো আমি আনো আৰু ইয়াতে আমি দম কৰি থৈ দিওঁ। আগতে আমি এটা আদাবাৰীত থোৱা আমি দেখিছিলোঁ সৰুতে, আজি আদাবাৰীত বাছ ষ্টেণ্ড হ'ল। তাৰপৰা আমি চচলৰ ফালে লৈ গ'লোঁ। চচলত আমাৰ এতিয়া তাৰপৰা জেগা উঠে, তাৰপিছত আমাৰ বৰাগাঁৱত দিলে। বৰাগাঁৱতো প্ৰায় 10 বছৰমান থকাৰ পিছত পুনৰ আমি চন্দ্ৰপুৰলৈ লৈ গ'ল। চন্দ্ৰপুৰত আমাক ৰাইজে খেদিলে যে আমাৰ জাবৰ আমি তাতে নিষ্কাশন কৰিব নোৱাৰোঁ, জাবৰ দম কৰিব, আমাক খেদিলে। তাৰপিছত আমি পৰৱৰ্তী সময়ত আমি এই বৰাগাঁৱৰ ওচৰতে আমাৰ প্ৰায় 25 বিঘা মাটি জাগাৰে আমি ইয়াতে বেলেগত আমি জাবৰ নিষ্কাশন কৰিম বুলি আমাৰ NGTৰ আমি মেমৰেণ্ডাম দিয়াৰ পিছত আমাক ইয়াতে এই জাবৰ পেলোৱাৰ কাৰণে আমি ঠাই দিলে। জাবৰ পেলালোঁ আমি প্ৰায় 6 বছৰ 7 বছৰ। ইয়াৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমি বহুত পিছুৱাই আছিলোঁ। তো যিকোনো পৰৱৰ্তী সময়ত চৰকাৰৰ সহযোগত আৰু বিভিন্ন ধৰণৰ আমাৰ বিষয়াসকলৰ সহযোগত আমি আজি ইয়াতে সুন্দৰ জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিছিলোঁ। তো ইয়াৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যেতিয়া 2003 চনৰ পৰা আমি যেতিয়া পাৰিষদ আছিলোঁ, আমাক যেতিয়া বাহিৰত লৈ যায়, এই এনেকৈ জাবৰ নিষ্কাশন আমি বেলেগৰ পৰা আমি চাইছিলোঁ, বহুতো শিকিব চেষ্টা কৰোঁ। আমি যেতিয়া চাই আহোঁ তেতিয়া আমাৰ মন বেয়া লাগে, কাৰণ আমি আমাৰ গুৱাহাটীত এনেধৰণৰ আমি কৰিবলৈ আমি সক্ষম হোৱা নাছিলোঁ। কিন্তু আজি আমাৰ ভাল লাগিছে যে আমি ইয়াতে জাবৰ নিষ্কাশন কৰিবলৈ আমি সুবিধা পাইছোঁ। আৰু জাবৰৰ লগত আমি আমাৰ যিটো মানৱ দেহৰ যিটো মল মূত্ৰ আমি ত্যাগ কৰোঁ, সেই মল মূত্ৰ ত্যাগ কৰি পৰিষ্কাৰ কৰি ৰখাৰ কাৰণেও আমি FSTP আমি এটা প্ৰকল্প, আন এটা প্ৰকল্প আমি উদ্বোধন কৰিছোঁ। দুটা প্ৰকল্প একেলগে আজি গান্ধী জয়ন্তীৰ দিনাখন মাননীয় প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত মিছনৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে আজি সমগ্ৰ ভাৰততে অল ইণ্ডিয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ জাবৰ নিষ্কাশন বা তেনেধৰণৰ বায়'গেছৰ কাৰণে যি তেওঁ আধাৰশিলা কৰিলে, তাৰ লগত সংগতি ৰাখি আমিও গুৱাহাটীবাসী ৰাইজৰ কাৰণে এই জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমি এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াতে যোৱা বিগত 2 বছৰে প্ৰতি মাহত নাহিলেও 2 মাহ 3 মাহৰ মূৰে আহি এই প্ৰকল্পটো কেনেধৰণৰ আগুৱাই লৈ যাব পাৰোঁ আৰু প্ৰতিটো সভাতে এনেধৰণৰ আমি কেনেধৰণে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰি আছিলোঁ। নিশ্চয়কৈ এই প্ৰকল্পৰ ক্ষেত্ৰত কাৰোবাক আমি টানকৈ ক'ব লগা হৈছিলে, কাৰোবাক মৰমকৈ ক'ব, বিভিন্ন ধৰণৰ আমি কথা কৈছিলোঁ। তথাপিও আজি গান্ধী জয়ন্তীৰ দিনাখন, স্বচ্ছতা দিৱসৰ দিনাখনেই আমি এই কামটো কৰিব পাৰি নথৈ আমি আনন্দিত হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।